নমস্কাৰ সকলোকে মোৰ চেনেললৈ আদৰণি জনাইছোঁ। আজি আমি এতিয়া কুকুৰ এটা ভেকচিন দিবলৈ গৈ আছোঁ। প্ৰথম ভেকচিন দিম, তাৰ বয়স 2 মাহ হৈছে। কুকুৰৰ ভেকচিন আচলতে 1.5 মাহৰ পৰা আৰম্ভ কৰিব পাৰি। পাপি ডিপি দিব পাৰে, তাৰপিছত 2 মাহত DHPPIL, তাৰপিছত 3 মাহত ৰেবিছ, আৰু প্ৰত্যেকটো ভেকচিনে আমি 1 মাহৰ পৰা 6 মাহৰ ভিতৰত ৰিপিট কৰিলে ভাল হয়। মানে বুষ্টাৰ ড'জটো দিব লাগে। সাধাৰণতে 1 মাহত দিয়াই বেটাৰ, আৰু মই সাধাৰণতে সেইটোৱে কৰোঁ, 1 মাহত ৰিপিট কৰোঁ। তাৰপিছত আকৌ আৰু এটা আছে কেনাইন কৰোণা, সেইটো ৰিপিট কৰিব লাগে। তাৰপিছত সকলো ভেকচিন ইয়েৰলি ওৱান্স ৰিপিট কৰি থাকিব লাগে। প্ৰথম ড'জটো দিয়াৰ পৰা এমাহে বুষ্টাৰ ড'জ, তাৰপিছত ৰেগুলাৰ মেইনটেনেন্সৰ কাৰণে ইয়েৰলি ওৱান্স, বছৰেকত এবাৰ ভেকচিনটো কৰিব লাগে। কিন্তু প্ৰথম ভেকচিন কৰাৰ আগতে যেতিয়া ধৰক 1.5 মাহত বা 2 মাহত ভেকচিন কৰিম, তাৰ ঠিক এসপ্তাহমান আগতে কুকুৰটোক ডিৱৰ্মিং মানে পেলু দৰৱ দি পেলু নাইকিয়া কৰি ল'ব লাগে, তাৰপিছত ভেকচিন দিব লাগে। সেইটোৱে ভেকচিনৰ প্ৰচিডিউৰ সাধাৰণতে। একচুৱেলি সকলো কুকুৰৰে ভেকচিনৰ শ্বিডিউলটো একেই, কিন্তু সাধাৰণতে খুব বেছি যেতিয়া গৰম হৈ থাকে তেতিয়া আমি ভেকচিনটো নিদিলে ভাল, কাৰণ অকণমান আনইজি ফিল হয়। একদম খুব ৰাতিপুৱা সময়ত দিব লাগে, নহ'লে গধূলিও দিব পাৰি। কিন্তু দুপৰীয়া সময়ত খুব বেছি কেতিয়াবা গৰম দেখা যায়, তেতিয়া ধৰক সাধাৰণতে আমি ভেকচিনেশ্যন নকৰোঁ। দিলে বিশেষ অসুবিধা নহয় যদিও মানে ঠাণ্ডা বতৰত দিলে বেছি ভাল হয়। কিন্তু যদি সময় হয়, দিনটো যদি আহিয়ে পৰে, তেতিয়াহ'লেতো দিবই লাগিব। ধৰক আজি গৰম হ'ব বুলি গম পাওঁ যে দুপৰীয়া গৰম হ'ব পাৰে, ৰাতিপুৱাই দি দিব। ৰাস্তাত কিছুমান কুকুৰ দেখোঁ, সেই কুকুৰবিলাকক ভেকচিনটো কৰা নাথাকে চাগে। নাথাকে। সেইবিলাকে কামুৰিলে নিশ্চয় যদি মানুহক কাৰোবাক ৰাস্তাত গৈ থাকোঁতে কামোৰে, তেতিয়াহ'লেতো এণ্টি ৰেবিছ ভেকচিনটো ল'ব লাগিব, যিটো আমাৰ শ্বিডিউল 5টা ড'জ 0, 3, 7, 14, 90, 28, 90 এইকেইটা ভেকচিনটো ল'ব লাগিব। ইয়াতে আমাৰ ডিব্ৰুগড়ত সাধাৰণতে AWP এনিমেল ৱেলফেয়াৰ পিপুল বুলি এটা NGO আছে। তেওঁলোকে যথেষ্ট ষ্ট্ৰীট ডগক খাদ্য যোগান ধৰা, বা ক'ৰবাত এক্সিডেণ্ট হ'ল লৈ গৈ ট্ৰিটমেণ্ট কৰা, বা কিছুমানক আনি পিনে শ্বেল্টাৰ দিয়া, এনেকুৱা কাম তেওঁলোকে কৰি আছে, আৰু খুব ভাল কথা। আৰু আশা ৰাখিছোঁ তেওঁলোকে ভৱিষ্যতলৈকে এই প্ৰগ্ৰেমটো কণ্টিনিউ কৰিব। আৰু তেওঁলোকে কিবা আৰু এখন হস্পিটেলৰ কথাও চিন্তা কৰিছে, যিমান দূৰ সম্ভৱ প্ৰচেছ হৈছে সেইখিনি হ'লে ভাল হ'ব। অ'নাৰে যেতিয়া ভেকচিনেশ্যন কৰে, তাত এটা কাৰ্ড দিয়া যায়, আৰু সেই কাৰ্ডটোত লিখা থাকে গোটেই কুকুৰটোৰ বৰ্ণনা, ডেট অফ বাৰ্থ, ব্ৰিড কি, ৰং কি, গোটেইখিনি বৰ্ণনা থাকে, আৰু ভেকচিন কোন কোন তাৰিখত দিয়া হয়, আৰু নেক্সট ডিউ ডেট কেতিয়া, ডিটেইলছবিলাক দিয়া থাকে। যেতিয়ালৈকে আমি সেই কাৰ্ডখন নাপাওঁ বা অ'নাৰে নিজে নকয় যে কুকুৰটো ভেকচিন দিয়া আছে, তেতিয়ালৈকে আমি এনেই কুকুৰ এটা দেখিলে গম নাপাওঁ যে ভেকচিন দিয়া আছে নে নাই। কোনোবাই ক'ব লাগিব, আৰু ক'লেও সাধাৰণতে মুখেৰে কোৱা কথাটোত আমি সাধাৰণতে বিশ্বাস কৰি ল'ব নালাগে 100%। সেইকাৰণে আমাৰ কাৰ্ডটো জৰুৰী। গতিকে মই যিসকল ডগ অ'নাৰ আছে, যিসকলে ভেকচিন কৰে, গতিকে তেওঁলোকক মই অনুৰোধ কৰিম যাতে ভেকচিন কৰাৰ লগে লগে তেওঁলোকে এটা কাৰ্ড বনায়, য'ত গোটেই কুকুৰটোৰ ডিটেইলছ আৰু ভেকচিনেশ্যন ডিটেইলছটো থাকে। কাৰণে ৰেবিছটো ৰিস্কি, কিন্তু ডগৰ নিজৰ প্ৰটেকশ্যনৰ কাৰণে কিছুমান 7টা বেমাৰৰ, 6টা বেমাৰৰ, 8টা বেমাৰৰ এনেকুৱা কিছুমান ভেকচিন থাকে, সেইবিলাকো দি থ'ব লাগে। প্ৰথম ৰেবিছ ভেকচিন দিয়া 1 মাহৰ পৰা 6 মাহৰ ভিতৰত, সাধাৰণতে 1 মাহতে ধৰক ৰিপিট কৰা যায়, যাক বুষ্টাৰ ড'জ বুলি কয়। তাৰপিছত কুকুৰটো যিমান দিন জীয়াই থাকিব সিমান দিন প্ৰত্যেক বছৰতে ৰিপিট কৰিব লাগে। তাৰমানে এবছৰ পাৰ হৈ যোৱাৰ পিছত কুকুৰটোৱে কামুৰিলে ৰিস্ক আছে। ৰিস্ক আছে।
ভেকচিন দিলে ভেকচিন যদি ফেইল হৈছে মানে কি কয় ভেকচিনৰ ডেট যদি পাৰ হৈ গৈছে তেতিয়াহ'লে সেইটো ৰিস্ক থাকিব গতিকে সেইটো আকৌ এবাৰ ৰিস্ক মানে গৃহস্থ সেইটো অলপ কনচিয়াছ হ'ব লাগিব যে এনেই কেলকাতাততো দামটো কমেই বাৰু 12,000 দেখাইছে নেট হেৰিয়াত বাৰু ইউটিউবত কিন্তু ইয়াত আহি পাওঁতে মেলোতে চাগে ট্ৰেইনত আহিছে ন দুদিন অহা যোৱা খৰচ সেইকাৰণে যিটোৱে আনিব তাৰো কথা আছে ন ব্ৰিডটো কি হয় বিগল হয় বিগল উৎপতীয়া বহুত উৎপতীয়া কেইমাহ হৈছে এতিয়া যে দুমাহ ধৰিছোঁ আৰু দুমাহ পুৰা হৈছে 45 ডেজত এটি উলিয়াই দিয়ে আৰু তাৰপৰা কি খুৱাব লাগিব ছাৰ ভিটামিন চিটামিন মই খালি লিভাৰ ডক্টৰ খুৱাইছোঁ কালি দিলে দোকানৰ পৰা এইটো খালে কি বেয়া লিভাৰ টনিকটো দি থাকিব দিম ন কালিৰ পৰা খুৱাইছোঁ আকৌ আৰু এটা হজমৰ কাৰণে হজমৰ দিছে ডিজিটেলৰ অভিনয় কিবা এটা আছিলে সেইটো দিলে দুটা মই দৰৱকেইটা চাই দিম বাৰু চাই দিব কাৰ্ড এটা বনাই দিম কিন্তু মই আজি গাড়ীখন বদলি কৰি আনিছোঁ ঠিক আছে ঘৰত মানে কাৰ্ডটো নাই আকৌ এমাহৰ পিছত দিবলৈ আহোঁ আকৌ হেৰিটো দিম যে এইটো কি ৰেবিছটো দিব যে তেতিয়া আপুনি দি দিলে হ'ব এইটোৱে এবাৰ ৰিপিট হ'ব ন আকৌ ৰিপিট হ'বতো এমাহত হয় নি তাৰপিছত এবছৰত দিব লাগিব প্ৰথমটো দিয়া এমাহৰ পিছত ৰিপিট হ'ব ধৰা 3 মাহত এসপ্তাহৰ ভিতৰত দুটা পৰিব এইটো এটা দি ল'ম প্ৰথমে তাৰপিছত ৰেবিছটো দিম এতিয়া দিয়াটো কি নাম হিচাপটো কৰি লিখি দিব লাগিব নহয় লিখি থৈ দিম আকৌ ময়ো লিখি থ'ম তুমিও লিখি থ'বা পিঠিত দিব এইটোৰ নামটো কি কুকুৰটোৰ ব্ৰিড নহয় বেজিটো এইটো দিলোঁ মেগাভেক 7 এইটো বেমাৰ আজাৰ নহয় বেমাৰৰ কাৰণে আছে বেমাৰৰ কাৰণে হ'ব ইয়াত বিষাব নিব নিবিষায় চাবাৰ পৰি দিব অকণমান চেঁচা লাগিব খুচি দিলে মুখে কামুৰিছে তলত মাৰি দিয়া খুচি দিলে চেঁচা লাগিছে বেলেগ লাগিছে তাৰ ভাল হৈ যাব লেবেল কেইটা লাগিব মোক যেতিয়া আকৌ দি পেলাই আহিম তেতিয়া লেবেলটো লগাই দিব ঠিক আছে এইটো কেছ কৰি দিম ন এপ্ৰিলত আছে এইটো তাৰমানে এবছৰ দি গ'লো ন এইটো দুইটাই সেইদিনা দি গ'লো যে দুইটা নাই এইটো দুইটা 26 চনত আছে ডিউকৰ এইটো ৰেক্সৰ এতিয়া লেবেল কেইটা লৈ আহে হেৰিবিলাক বদলি হ'ব আৰু মোৰ নাম বনশ্ৰী চেনচোৱা আৰু মই বকুলৰে হয় বকুল মাজগাঁও পৰে আমাৰ দেখোন আৰু ইয়াক নতুনকৈ আনিছোঁ আগতে কুকুৰ থাকে মানে বাহিৰত থাকে মানে ঘৰৰ বাহিৰত আৰু সৰু ছোৱালীজনীয়ে অলপ আমনি কৰিলে যে এইটো অনা হ'ল মানে ভিতৰত থকা ইয়ে প্ৰথম মানে সেইটো কথা এইটো বিগল হয় কেলকাতাৰ পৰা আহিছে ইয়াত পেট হাউচ আছে পেট শ্বপ ডিব্ৰুগড় তাৰপৰা অৰ্ডাৰ দিয়া হৈছে তোমালোকে মানে আগতেও মানে কুকুৰ মানে লোকেল কুকুৰ আছে বাহিৰত ভিতৰত থকা নাছিলে এইটোৱে প্ৰথম মানে ভিতৰত থকা প্ৰথম ভেকচিন দিবা প্ৰথমটো ভেকচিন দিবলৈ মাতিলাই আৰু এতিয়া 2 মাহ হৈছে 2 মাহ এতিয়া প্ৰথম ভেকচিন নেক্সট চাই লিখি দিছে এতিয়া দিয়া হ'ব খোৱা বোৱাত একো অসুবিধা পোৱা নাই বাহিৰৰ পৰা অহাৰ পিছতো নাই পোৱা কি খোৱা তাত হেৰি পেডুগিৰ নামটো কি আছিলে কিন্তু চেইন ৰয়েল কেনিন ৰয়েল কেনিনটো খাওঁ আৰু বাকী দৰৱ আছে ফুটিতে থাকে যেন লাগিছে একদম ফুটি থাকে ফুটিয়া বহুত এনাৰ্জেটিক হয় ফুটিয়া ডাঙৰ হ'ব নেকি বহুত ডাঙৰ নহয় মানে দেশী কুকুৰতকৈ অকণমান সৰুৱে হ'ব মানে ল'ব পাৰে মানে অসুবিধা নহয় মানে ল'বলৈ